এজন আজব চিকিৎসকজনৰ বিষয়ে জানিলে আপুনিও আচৰিত হ'ব। এওঁৰ নাম মনোজ কুমাৰ নাথ। এখেতে সুন্দৰকৈ চলাই গৈছে চিকিৎসা। প্ৰথমে তেওঁ ব্যক্তিগত চিকিৎসালয়খনলৈ মন কৰক। লগতে আছে এখন ফাৰ্মাচীও। এই ফাৰ্মাচীখনতেই মনোজ কুমাৰ নাথে চলাই গৈছে চিকিৎসা। এই যে চিকিৎসক বুলি কৈ থকা মনোজ কুমাৰ নাথে প্ৰথমে আৰম্ভ কৰিছিল এখন ফাৰ্মাচী। তাৰপিছত আৰম্ভ কৰে ৰোগীৰ চিকিৎসা। টেবুল চেম্বাৰ দেখিলে আপুনিও ভাবিব এওঁক চিকিৎসক বুলি। আচলতে এইজন ভুৱা চিকিৎসকহে। চিকিৎসা বিজ্ঞানটো দূৰৰে কথা, আনকি ফাৰ্মাচীৰো নাই কোনো আনুষ্ঠানিক শিক্ষা, নাই ফাৰ্মাচীৰ কোনো অনুজ্ঞাপত্ৰ। এনেদৰে এতিয়া ওদালগুৰিৰ হাতীগড় চাহ বাগিচা এলেকাত মনোজ কুমাৰে চেম্বাৰ খুলি চলাই আহিছে চিকিৎসা। জিলাখনৰ ভিতৰুৱা অঞ্চলসমূহত এনেদৰেই কাঠফুলাৰ দৰে গঢ় লৈ উঠা ফাৰ্মাচীয়ে ৰোগীৰ লগতে ধনৰ লালসাত হেতালি খেলি আহিছে। অকল ওদালগুৰিতে নহয়, বিশেষকৈ অতি নিৰক্ষৰ অঞ্চল আৰু চাহ বাগান এলেকাসমূহত দেখা যায় এনে চিকিৎসা। ইয়াৰ পিছত এনেধৰণৰ ভুৱা চিকিৎসকৰ বিৰুদ্ধে স্বাস্থ্য বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। অসমৰ বিভিন্ন প্ৰান্তত একাংশ ব্যক্তিয়ে স্বয়ম্ভু ডক্তৰৰ ৰূপ লৈ ফাৰ্মাচীৰ বিপণী এখন গঢ় দি লৈছে আৰু কেইপদমান সামগ্ৰী উপলব্ধ কৰি, ঔষধৰ সামগ্ৰী উপলব্ধ কৰি সেই সংশ্লিষ্ট অঞ্চলসমূহত স্বয়ম্ভু ডক্তৰৰ দৰে সেৱা আগবঢ়াই আছে। আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু স্বাস্থ্য বিভাগৰ ওচৰত আমি দাবী জনাইছোঁ, সেই সংশ্লিষ্ট অঞ্চলসমূহৰ যিসমূহ ফাৰ্মাচিছে সেই বিশেষ অঞ্চলসমূহত এই ধৰণৰ এটা ব্যৱসায় আৰম্ভ কৰিছে, সেই ব্যৱসায় যাতে ৰোধ কৰিব লাগে আৰু সেই সংশ্লিষ্ট ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা ল'ব লাগে, নহ'লে কিন্তু। ব্যুৰো ৰিপৰ্ট, ৰিপৰ্টাৰ এনি গুৱাহাটী।